হয় স্বাধীনতাৰ ৭৫ বছৰ পিছত এইটো ১৫ বাৰ চৰকাৰ গঠন হ'ল। এইবাৰ ২০২৬ চনত যেতিয়া ইলেকশ্যন হ'ব সাধাৰণ নিৰ্বাচন, তেতিয়া আমাৰ ১৬ নম্বৰ চৰকাৰ হ'ব। আৰু এই ১৫ বাৰ আমি আদিবাসী চাহ শ্ৰমিকে অসমত চৰকাৰ গঠন কৰিছোঁ। আৰু এই ১৫ বাৰ চৰকাৰ গঠন কৰাত ১১ বাৰ কংগ্ৰেছৰ চৰকাৰ আমি গঠন কৰিছোঁ। ১১ বাৰ মানে ৫৫ বছৰ। ১০ বছৰ আমি এজিপি চৰকাৰ গঠন কৰিছোঁ আৰু ১০ বছৰ বিজেপিত শাসনৰ ভাৰত আমি বহালোঁ। কিন্তু অতিকে দুখৰ বিষয় যে আদিবাসী চাহ শ্ৰমিকসকলৰ এটাও জ্বলন্ত সমস্যা সমাধান কোনো এখন চৰকাৰে নকৰিলে। কংগ্ৰেছো নকৰিলে, এজিপিও নকৰিলে, বিজেপিও নকৰিলে। মাত্ৰ কেইটামান আঁচনিৰ ফুলজাৰি মাৰি তেওঁলোকে অসমৰ জনসাধাৰণৰ লগত চাহ শ্ৰমিকসকলক মতলীয়া কৰিবলৈ চেষ্টা কৰিছে। আপোনালোকে দেখিছে যে নিৰ্বাচন আহিছে, এটা ৫,০০০ টকা তেওঁলোকে চেক দিছে। ৫,০০০ টকা আমি কৈছোঁ যে মজুৰি বৃদ্ধি কৰক, আমি কৈছোঁ মজুৰি বৃদ্ধি কৰক, কিন্তু তেওঁলোকে মজুৰি বৃদ্ধি নকৰি পেলাই বলপূৰ্বকভাৱে ৫,০০০ টকা দিব বিচাৰিছে। কিন্তু আমি আবেদন নাই কৰা। আবেদন নকৰাকৈ যদি কিবা এটা বস্তু দিয়ে তো দিয়া মানুহৰ স্বাৰ্থ আছে, কিন্তু পোৱা মানুহৰ স্বাৰ্থ নাই। এই ৫,০০০ টকা যোনে দিছে সেই ভোটৰ স্বাৰ্থত তেওঁৰ স্বাৰ্থ আছে, কিন্তু আজি চাহ শ্ৰমিকৰ কিন্তু উপকৃত হোৱা নাই। ৫,০০০ টকাত আমাৰ কোনো ধৰণৰ উন্নয়ন নহয়। গতিকে এই আঁচনিটোক আমি ধৰি হৈছে এইটো ফুপুলা এটা আঁচনি, যিটো চাহ শ্ৰমিকৰ উন্নয়ন কৰিব। দ্বিতীয়তে আমি কৈছোঁ আজি জনজাতিকৰণ, যে চাওক ভাৰতৰ সংবিধান মতে আমি ST আৰু SC যিমান বাগিচা চাহ শ্ৰমিকসকল আছে ST আৰু SC পাব লাগে, কিন্তু আদিবাসী একতলৈকে হৈ গ'ল, কিন্তু আজিলৈকে ST আৰু SC কোনো চৰকাৰে নিদিলে। শেহতীয়াকৈ কংগ্ৰেছে নিদিলে, এজিপিয়ে নিদিলে। শেহতীয়াকৈ বিজেপি চৰকাৰে কৈছিলে যে আমাৰ যেতিয়া চৰকাৰ আহিব তেতিয়া আমি ST দিম, কিন্তু তেওঁলোকে ST নিদিলে। এতিয়া ইলেকশ্যনৰ একদম চৰকাৰ শেষ হোৱাৰ সময়ত STV নামৰ এটা নতুন হৈছে। তো ভাৰতীয় সংবিধান অকল অসমৰ কাৰণে ভাৰতীয় সংবিধান সংশোধন নহয়। গতিকে STV কোনো এটা অসাংবিধানিক এটা শব্দ হয়, যিটো মানে গঠন কৰিছে। আৰু পৰিকল্পিতভাৱে ST সন্দৰ্ভত যিটো প্ৰতিবেদন কমিটি গঠন কৰিছিলে, সেই কমিটিত কিন্তু আমাৰ আদিবাসী চাহ শ্ৰমিকৰ এজন প্ৰতিনিধি নাই। ৩জনীয়া কমিটি আছিলে, য'ত ৰণোজ পেগু, তাৰপিছত আমাৰ কেশৱ মহন্ত ডাঙৰীয়া আৰু পীযুষ আজাদ ডাঙৰীয়া, এই ৩জন মানুহক লৈ পেলাই প্ৰতিবেদন বনাইছিলে, য'ত আমাৰ আদিবাসী চাহ শ্ৰমিকৰ এজনো প্ৰতিনিধি নাই। গতিকে পতনা কৰিছে। আৰু এটা কথা স্পষ্ট কথা যে য'ত পদ দিব নোৱাৰে, যি চৰকাৰে পদ এটা দিব নিবিচাৰে, সি যে অধিকাৰ দিব সেইটো কামনা কৰিব নোৱাৰে। আৰু শেহতীয়াকৈ আপোনালোকক দেখুৱাইছোঁ যে এই মাটিৰ পট্টাখন, মাটিৰ পট্টা নহয়, মাটিৰ পট্টাৰ কাৰণে এইটো ফৰ্ম বিতৰণ কৰিছে। এইটো যে আমি বিচাৰিছোঁ মাটিৰ পট্টা, কিন্তু তেওঁলোকে দিছে ফৰ্ম। আমিতো ফৰ্ম নাই বিচাৰোঁ। এই ফৰ্মত আপোনালোকে চাওক, ইয়াতে ডিটেইলছ আছে মানুহৰ, আৰু শেষত আপুনি চাওক ইয়াত মালিক বা মেনেজমেণ্ট বা কোম্পানীৰ কোনো ধৰণৰ স্বীকৃতিৰ কোনো ছিষ্টেম নাই। এই ফৰ্মটো যদি মালিকে চহী নকৰে কেনেকুৱা পট্টা পাব? স্পষ্ট কথা যে বাগিচা যেতিয়া এটা আঁচনি হয়, এটা ৰাস্তা হয়, বা জগন্নাথ ভৱন হয়, বা ক্লাব এটা হয়, যিকোনো এটা পানী যোগান আঁচনিয়ে হয়, যেতিয়া মালিকে NOC দিয়ে তেতিয়া চৰকাৰে সেই জেগাত অনুষ্ঠানটো বনায়। গতিকে উইদাউট NOC কোনো এটা পাভজান বাগানতো আজি মিটিং মাৰিছোঁ, পাভজান বাগানৰ মালিকে NOC দিছে জানো? এই ফৰ্মটোত যদি ইয়াত মালিক বা মেনেজমেণ্টৰ যদি কলম থকা হ'লে, ইয়াত যদি মালিকে ইয়াত ৰাখি শইকীয়া যদি ছিগনেচাৰ কৰা হ'লে আজি ডিচিয়ে হাঁহি পটা দি দিলে হয়। কিন্তু ইয়াততো মালিক বা মেনেজমেণ্টৰ যদি কথাই নাই, তো এই ফৰ্মটোৰ কি কাম আছে? এই ফৰ্মটো এটা ভিত্তিহীন ফৰ্ম। এইটো নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বৰ কাৰণে আমাৰ আদিবাসী চাহ শ্ৰমিকসকলক ঠগিবৰ কাৰণে এইটো এটা পৰিকল্পনা হয়। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অসমৰ সমূহ আদিবাসী শ্ৰমিকক আমি জয় ভাৰত পাৰ্টিৰ পৰা এটা বাৰ্তা আমি প্ৰেৰণ কৰিব বিচাৰিছোঁ, আৰু চৰকাৰকো জনাব বিচাৰিছোঁ যে যি ঠগে তাৰ সন্মান যেনেকুৱা যায়, যাক ঠগে তাৰো সন্মান যায়। এই কথা কিন্তু এটা ডাঙৰ বিষয় হয়। আজি মই গোটেই অসমবাসীক আজি মানে মই আৱেগিক হিচাপে মই এই কথাটো ক'ব বিচাৰিছোঁ। যোনে ঠগিছে, মানে হিমন্তই ঠগিলে,
কংগ্ৰেছে ঠগিলে, AGPI ঠগিলে, শেষতে কয় হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদী আমাক ঠগিলে। আমাক ঠগি পেলাই তেওঁলোকৰ সন্মান গৈছে নাই নাজানো, কিন্তু আদিবাসী কোনে ঠগ খালে? আদিবাসী ঠগ খাইছে। আদিবাসী যিহেতু ঠগ খাইছে, আমাৰ মান সন্মান গৈছে, আমাৰ স্বাভিমান গৈছে। কিন্তু ইয়াৰ কিন্তু সেইকাৰণে আমি আজি জয় ভাৰত পাৰ্টি গঠন কৰিছোঁ। আমাৰ আত্মাত, আমাৰ স্বাভিমানত আঘাত কৰিছে এই চৰকাৰসমূহে। সেইকাৰণে আমি জয় ভাৰত পাৰ্টি এটা নিজৰ ভৰিত থিয় হৈছোঁ। আৰু ঝাৰখণ্ড মুক্তি মৰ্চাৰ লগত আমি এলায়েন্স কৰি পেলাই জয় ভাৰত পাৰ্টিয়ে মিলি আমি এই 2026 চনত আমি নিৰ্বাচন খেলিম। আৰু এই নিৰ্বাচনৰ ৰণডংকা 21 সংখ্যক আদিবাসী মহাসভা তিনচুকীয়াত আমাৰ বৰগুলাইত অলৰেডি ঘোষণা কৰি দিলে। আৰু আমি এতিয়া আমি আদিবাসীত আমাৰ 40টা আসন আছে, আসন আছে। এই 40টা আসনত আমি প্ৰতিদ্বন্দ্বিতা কৰি পেলাই আমি আদিবাসী চৰকাৰ গঠন কৰিবৰ কাৰণে এবাৰ দৃঢ় সংকল্প লৈছোঁ। আৰু এই সংকল্পত আমাৰ গোটেই আদিবাসী ৰাইজে আজি আমাক যিমানে পইচা দিয়ক, যিমানে হেৰি কৰক, এইবাৰ আদিবাসীয়ে নিজৰ চৰকাৰ গঠন কৰিব। ধন্যবাদ।